ইতিমধ্যে দুদিনৰ আগতে হৈ যোৱা ঘটনাক কেন্দ্ৰ কৰি আজি তেজপুৰত পুনৰ 14-15 বছৰীয়া যুৱতীক নিৰ্যাতন চলাইছে দুই নৰপিশাচে। সন্ধিয়া ভাগত টিউচন কৰি ঘৰলৈ উভতাৰ সময়ত তেজপুৰৰ গুটলুঙৰ চামৰাগুদাম নামৰ কিছু সমীপত ঘটনাটি সংঘটিত হয়। লগে লগে যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত কেইবাজনো ব্যক্তি উপস্থিত হোৱাত যুৱতীগৰাকী কোনোমতে ৰক্ষা পৰে। ইতিমধ্যে মহাভৈৰৱ আৰক্ষী চকীত দুই পিশাচৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে যদিও পাখণ্ড দুটাক চিনাক্ত কৰিব পৰা নাই। ঘটনাটিত দল সংগঠন উপস্থিত হয় আৰু আৰক্ষী প্ৰশাসন এই নৰপিশাচ দুটাক কৰায়ত্ব কৰিবলৈ বৰ্তমান অভিযানত আছে। পৰৱৰ্তী পৰ্যায়ত ঘটনাটিৰ তথ্য পোহৰলৈ আহিব। ছোৱালী টিউচনৰ পৰা গৈ আছিলে, গৈ পেলাই হাইৰোডৰ এইটো আপোনাৰ চামৰাগুদাম বুলি জাগা কয়। চামৰাগুদাম আগত জাগাটো এইটো ডিমলা বুলি গলি বুলি ক'লে হয়। ডিমলা গলি চামৰাগুদাম আগত গুটলঙত ডিমলা গলি বুলি কয় এইটো। এইটো গলিটো সোমাইছে, সোমাওঁতে এইফালে মুছলিম মানুহ আছে, এইফালে মুছলিম আছে, আগফালে এটা কবৰস্থান আছে। সেই যাওঁতে অন্ধকাৰ, জাগাটো অন্ধকাৰ হৈ গৈছে। সেই যাওঁতে দুটা পলিয়ে এটা মুখত ধৰিছে, এটা হাতত ধৰিছে চুপ চুপ বুলি কৈ আছে। সেইটো চিউৰি আছে, কান্দি আছে, বহি গ'ল, নাৰ্ভাছ হৈ গ'ল। যেতিয়া মানে ওচৰৰ মানুহ ওলাই পোৱালিবিলাক দুটা কবৰখানাৰ ফালে গুচি গ'ল। সি চিনিব পৰা নাই, সি নাৰ্ভাছ হৈ গ'ল। তাৰপিছত লগৰ মানুহে মাতি আনি তাক আমাৰ ঘৰৰ মানুহ মাতিছে। মই দোকানদাৰী কৰোঁ, দুখীয়া মানুহ, ফুটপাথত দোকানদাৰী কৰোঁ। এতিয়া যদি আমাৰ এনেকা আমাৰ এই ছোৱালীবিলাক, আমাৰ গাঁৱৰ হিন্দু ছোৱালীবিলাকৰ যদি এনেকুৱা অৱস্থা হয়, আমি কেনেকে সুৰক্ষা কৰি ৰাখিম কওকচোন? আমাৰ 3টা ছোৱালী এইবাৰ 10ত উঠিছে, টিউচনৰ পৰা গৈ আছিলে। মিছন ছোৱালী টিউচন কৰে, ঘৰ হলে আমরা গুটলঙত কুয়ারি বাগানো। ঘটনাটা আমার গাঁৱতে হল, আমার দুটা লড়া বুলি গেছে। ঢেকিয়াজুলিৰ পৰা ৰাহুল বৰাৰ ৰিপৰ্ট, পাৰ্ট অফ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।